আপোনালোকে যদি ফটোসমূহ এডিট কৰিব বিচাৰে বা আপোনালোকে ফটোসমূহ মডিফাই কৰিব পাৰে বা বেকগ্ৰাউণ্ড ৰিমুভ কৰিব পাৰে, এনেধৰণৰ যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এটা এপছ জিমিনি বুলি এটা এপছ আছে, তাক ডাউনলোড কৰিব লাগে। আপোনালোকে প্ৰথমে প্লে ষ্টৰত যাব লাগিব। মই প্লে ষ্টৰত গ'লোঁ, প্লে ষ্টৰত গৈ জিমিনি বুলি টাইপ আছে মোৰ, জিমিনি, এই প্ৰথমটো জিমিনি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত গুগল জিমিনি বুলি আছে, অলৰেডি মোৰ ডাউনলোড আছে, ইনষ্টল আছে। তো মই অপেনত ক্লিক কৰিম। অপেনত ক্লিক কৰিলোঁ। কৰাৰ পাছত আপোনালোকে এইটো প্লাছ আইকনটো দবাব, তলত আছে প্লাছ আইকন। ইয়াৰ পৰা আপোনালোকে যদি ফটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিব বিচাৰে তেনেহ'লে ইয়াত দবাই দিব, গেলেৰীত যাব, আপোনালোকে ফটোসমূহ চইচ কৰিব। ফটোসমূহ আপোনালোকে দি দিব। মই ধৰি লওঁ এইটো ফটোটো দিম, মই এইটো দবাই দিলোঁ। দবাৰ পাছত ইয়াত আহি গ'ল। অহাৰ পাছত ইয়াত আপোনালোকে লিখি দিব পাৰে বেকগ্ৰাউণ্ড ৰিমুভ, বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ। মই এইটো দবাই দিলোঁ। এতিয়া হৈ আছে, বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ বুলি দিলোঁ। এতিয়া মোৰ ফটোটো জিমিনিয়ে ক্ৰিয়েট কৰি আছে, ক্ৰিয়েট ইয়ৰ ইমেজ বুলি আহি আছে, আপোনালোকে চাব পাৰিব। এয়া খন্তেক সময় অপেক্ষা কৰিব লাগিব। এয়া অলৰেডি মোৰ বেকগ্ৰাউণ্ড ৰিমুভ হৈ গ'ল। আপোনালোকে চাইছে বেকগ্ৰাউণ্ডত কি আছিলে, কি আহি গ'ল। আৰু যদি আপোনালোকে সেইটো যদি ফটোক যদি মেক এ কাপল বুলি দি দিলোঁ আৰু দবাই দিলে আপোনালোকে, তেতিয়া আপোনালোকে একেলগে বেলেগ এটা ছোৱালীক এড কৰি দিবহি। আপোনালোকে যি বিচাৰে তাকে যদি লিখি দিয়ে বা আপোনালোকে লিখিব নাজানে তেনেহ'লে এইটো মাইক আছে, এইটো ক্লিক কৰি দিব, তেতিয়াহ'লে আপোনালোকৰ যি বিচাৰে তাকে হৈ যাব। তো আপোনালোকে জিমিনিৰ দ্বাৰা আপোনালোকে ফটোসমূহ এডিট কৰিব পাৰে, বনাব পাৰে। এয়া মই নতুনকৈ ফটো এটা বনাই দিলোঁ। চাওক, আপুনি মই ক'লোঁ যে কাপাল জুৰি হৈ এটা বনাব লাগে বুলি, মই এতিয়া বনাই দিলে, মোৰ এটা ছোৱালী এটা লগাই দিলে। আপোনালোকে এনেধৰণৰ ফটোসমূহ এডিট কৰিব পাৰিব। আপোনালোকে এটা শ্বৰ্ট ট্ৰিকত, তো আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ আপুনি যি বিচাৰে তাকে লিখি দিলে হ'ল, এইটো জিমিনি বা এআই আপোনালোক বনাই দিব। ধন্যবাদ।